হা 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 হা। বাৰকৰীয়া গাঁৱৰ এটি ৩ বছৰীয়া বিস্ময় বালক। মই কাংখা তই বাকি। এই শিশুটিয়ে শংকৰদেৱ, জৱাহৰলাল নেহেৰু, বিষ্ণুপ্ৰসাদ ৰাভা, কুশল কোঁৱৰৰ বিষয়ে সলসলীয়াকৈ ক'ব পাৰে। নেহেৰু খুৰা, তোমাৰ আছিল এটা ডাঙৰ ঘোঁৰা। ঘোঁৰাত উঠি তুমি বৰ ভাল পোৱা। খট খট খটকৈ ঢাপলি মেলা। বৰ ভাল পোৱা গোলাপৰ পাহি। পিন্ধি ভাল পোৱা খদৰৰ টুপি। বৰ মৰম কৰা দেখিলেই অকণি। শ্ৰদ্ধাৰে সৰু তোমাৰ জন্ম 14 নৱেম্বৰ দিনটিত। নমস্কাৰ। তুমি এতিয়া আমাৰ আজু ককা কোন আছিলে? আজু ককাৰ বিষয়ে অকণমান কৈ দিয়াচোন। আজু ককা কোন আমাৰ? আদৰ্শ মহান ব্যক্তি কুশল কোঁৱৰ। 1905 চনৰ 21 মাৰ্চ 9 তাৰিখে গোলাঘাট জিলাৰ ফৰকাটিং বালিজান গাঁৱত জন্ম হয়। পিতৃ গুণাৰাম, মাতৃ কনকেশ্বৰী, পত্নী প্ৰভাৱতী। তেখেতে গোলাঘাট বেজবৰুৱা হাইস্কুলত পঢ়িছিল। পঢ়া-শুনাত মেধা নাছিল যদিও তেখেতে এজন ভাল ফুটবল খেলুৱৈ হিচাপে স্বীকৃতি পাইছিল। ঢোল, পেঁপা বাহিও বজাইছিল। আৰ্থিক অৱস্থা বেয়া বাবে পঢ়া সামৰি বালিজান বাগানত মহৰি কৰিছিল। 1936 চনৰ বাগিচাৰ চাকৰি এৰি গন্ধকলৈ গাঁৱলৈ আহি প্ৰাথমিক বিদ্যালয়ত পাতি শিক্ষকতা কৰিছিল। দ্বিতীয় মহাযুদ্ধত 1942 চনৰ 10 অক্টোবৰত বিলগাঁৱত ৰেল বগৰাইছিল। তোমাৰতো কৈ থাকা। তেওঁ লগতে ফুৰাণ ফুকন নাছিল। 42 জনক আছামী ৰূপে গ্ৰেপ্তাৰ কৰিছিল। কংগ্ৰেছৰ প্ৰথম নেতা কুশল কোঁৱৰ আছিল। শিৱসাগৰ জিলাৰ অধিপতি হামফ্ৰে চাহাবে কুশল কোঁৱৰক ফাঁচী আদেশ দিয়ে। 1943 চনৰ 15 জুনৰ পুৱতি নিশা স্বদেশমাতৃ গুণ গানে পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে বুলি মৃত্যুক সাৱটি ল'লে। জিলিকিল গোলাঘাট জিলা। জয়টো আজু ককাৰ কুশল কোঁৱৰ। ইয়াকে কৈ মোৰ চমু বক্তৃতা সামৰণি মাৰিলো। ধন্যবাদ। পৰিয়ালৰ সকলো লোকৰে নাম, গাঁৱৰ নাম, মন্ত্ৰী বিধায়কৰ নাম সকলোবোৰ স্পষ্টকৈ ক'ব পাৰি উৎপলে। আমাৰ গাঁওখনৰ নাম কি? বাৰঘৰীয়া। ডাকঘৰ? ৰজাপুখুৰী। থানা? উৰিয়ামঘাট। জিলা? গোলাঘাট। পিন নম্বৰ? 785601। আমাৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম? দ্ৰৌপদী মুৰ্মুৰ। মুখ্যমন্ত্ৰীৰ নাম? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বিধায়কজনৰ নাম? বিশ্বজিৎ ফুকন। আমাৰ ৰাজ্যখনৰ নাম? অসম। দেশখনৰ নাম? ভাৰত। মা নামটো কৈ দিয়া এতিয়া। উৰ্মিলা বৰা। দেউতাৰ নাম? জয়ন্তা বৰা। বা নাম? দীপশিখা বৰা। তুমি এতিয়া কি কি কৰি ভাল পোৱা? তুমি অংগনবাড়ীত কি কি কৰা? ছবি আঁকা নে? আকো। তুমি অটো কেনেকৈ প্ৰথম শিকিলা? প্ৰথমতে আমি অটো কেনেকৈ শিকো? আলু গুটি। লতা। তাৰপিছত মমাই ঘৰলৈ যোৱা? ৰাস্তা। তাৰপিছত লাখুটি। ককাৰ লাখুটি। সেইটো কি হৈ যায়? পিতৃ জয়ন্ত বৰা, মাতৃ উৰ্মিলা বৰা আৰু বায়েকৰ লগতে অংগনবাড়ী কৰ্মী কমলা দুৱাৰাই তাক 2 বছৰ বয়সৰ পৰাই অতি মৰম আৰু যত্নৰে নানান শিক্ষা প্ৰদান কৰিছে। প্ৰথমে চৰে সৃষ্টি সৰজিলে, তাৰ পাছত সজিলে নাম বিহুৰে দেৱতা দাই নধৰিবা গাই যাওঁ বতৰৰ নাম ৰিণিকি দেখো গাঁৱে এখনি
উৎপলে গোৱা কবিতা গীত ভাওনাৰ বচনে সকলোকে আকৰ্ষিত কৰিছে তোৰ ৰাষ্ট্ৰম সন্তান মোৰ হাতত তুলি দে হু হু হা 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 কা লাগে তোক ঘূৰোৱা কৃষ্ণ তৰোৱাল বিজুলী বেগেৰে হু হু হা 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 বনৰীয়া হাতী মেলি দে জাকে জাকে নমস্কাৰ মানুহে মানুহৰ বাবে গাই দিয়ে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতি